এই মাটিখিনি আমাৰ মাটি, কংগ্ৰেছৰ মাটি। অভয়পুৰী চহৰ কংগ্ৰেছৰ কাৰ্যালয় নিৰ্মাণৰ কাৰণে মাটিখিনি আবণ্টিত হৈ গৈছে। ইয়াতে লেণ্ড এডভাইজাৰী কমিটিত পাছ হৈছে, প্ৰমাণ পত্ৰ আছে, চিঠাত নাম আছে। স্পষ্ট কথা, কেইজনমান মুখাধাৰী বিজেপি বুলি কৈছে। আমি অসম প্ৰদেশ বিজেপিৰ সভাপতি দিলীপ শইকীয়াক প্ৰত্যাহ্বান জনাইছো। অনতি বিলম্বে এই দালাল ভুগু মাফিয়া বিলাক বিজেপিৰ হয়নে নহয় স্পষ্ট কৰক অসমৰ ৰাইজক। অনতি বিলম্বে তেওঁলোকে এই অনৈতিক কাম কৰাৰ কাৰণে বহিষ্কাৰ কৰক, আৰু অন্যথা ফিতাহী মাৰা কথা কোৱাত দিলীপ শইকীয়া আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বন্ধ কৰক। নহলে গোটেই অসম জুৰিয়ে তেওঁলোকে যেনেকে বানপানীত মানুহক সহায় কৰিব নোৱাৰে, তেনেকে এনেকে মাটি দখল কৰি অসমৰ ৰাইজক যি বিড়ম্বনা দিব চেষ্টা কৰিছে, তাক ধিক্কাৰ জনাইছো, গৰিহণা জনাইছো। আৰু মুখত কাপোৰ বান্ধি তেওঁলোকে লাজ পাব লাগে। এনেকুৱা ধৰণৰ দালাল আহিছে, তেওঁলোকে নিজেই নাজানে কৰ মাটি কি কথা, কাগজ পত্ৰৰ লগত কোনো মতলব নাই। এনেকুৱা ইমান অৰাজক বঙাইগাঁও হৈ থকা নাই। গতিকে আমি স্বাধীনতা সংগ্ৰাম কৰা দলৰ মানুহ, সংগ্ৰাম কৰিব আহিছো, অহিংসা নীতিৰে আমি সংগ্ৰাম কৰিব আহিছো। কিন্তু তেওঁলোকে পলাই পত্ৰং দিছে আমাৰ অহিংসা নীতিৰ ফলত। সেইকাৰণে জিলা বিজেপিৰ সভাপতি উজ্জ্বল ক্ৰান্তি ৰায়কক কৈছো, কোন এইবিলাক সাংবাদিকৰ পৰা ফুটেজ লওক, দুদিনৰ ভিতৰত তেওঁলোকক বহিষ্কাৰ কৰক, অন্যথা আপুনি পদবী এৰি দিয়ক। দিলীপ শইকীয়াই যদি একশ্যন ল'ব নোৱাৰে, দিলীপ শইকীয়াই অসম বিজেপিৰ সভাপতি হৈ থকাৰ কোনো নৈতিক অধিকাৰ নাই। এয়া প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা আপোনালোকক প্ৰত্যাহ্বান জনাইছো। 48 ঘণ্টাৰ ভিতৰত ইয়াৰ ৰিজাল্ট দিয়ক, অন্যথা নিজৰ পদবী এৰি দিয়ক।